বাহিৰা অপশক্তিক প্ৰশ্ৰয় নিদিওঁ আমি চবেই হিন্দু মুছলিম ভাই ভাই হিচাপে ভোলাৰ শান্তিৰ হকে কাম কৰিম জয় টু ধুলাবাসী জয় টু অসমবাসী ভোলাৰ শান্তি আমাৰ কাম্য মুকলি আকাশৰ তলত শ শ লোক শপত গ্ৰহণ কৰিছে ৰাইজে সামাজিক মাধ্যমৰ ভুৱা মেছেজক লৈ উত্তেজিত নহ'ব কোনো ধৰণৰ উৰা বাতৰি এই ফেচবুকত ভুৱা কিছুমান মেছেজ বা বাতৰি পাই আপোনালোক উত্তেজিত নহ'ব অপশক্তি বিসৰ্জন সাম্প্ৰদায়িক বৈষম্য সৃষ্টি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ হ'ব মৌনতা আমাক লাগে শান্তি প্ৰগতিৰ অসম অপশক্তি নিপাত যাওক অপশক্তিক আমি কোনেও প্ৰশ্ৰয় দিব নালাগে আমি সবে হাতে হাতত ধৰি সংকল্প ল'ব লাগে যে আমি আমাৰ প্ৰগতিৰ বাবে খাটিম আমি আমাৰ অঞ্চলৰ উন্নয়নৰ বাবে খাটিম আমি তেওঁলোকে যদি সাম্প্ৰদায়িক বাক্য নিক্ষেপ কৰিছে তাৰ প্ৰত্যুত্তৰ আমাৰ মৌনতা তাক আমি অন্য বাক্যৰে আৰু জুই জ্বলাব নোখোজো আমাক লাগে শান্তি প্ৰগতি আৰু উন্নতি এইখন মুকলি আকাশৰ তলৰ পৰাই আৰম্ভ হওক শান্তিপ্ৰিয় সমাজ বিশৃংখল সমাজক সুশৃংখলিত কৰি গঢ়ি তুলিবলৈ নৱজাগৰণ জাতি ধৰ্ম নিৰ্বিশেষে ওলাই আহিছে সকলোৰে লক্ষ্য উদ্দেশ্য এক শংকৰ আজানৰ দেশৰ পৰা বৈষম্য দূৰ কৰি সমাজৰ উচ্চ নিচ ধনী দুখীয়া এই অৰ্থহীন সংখ্যাবোৰ দূৰ কৰি সাতাম পুৰুষীয়া ভাতৃত্ববোধ একতাৰ কটকটীয়া এনাজৰীৰে শংকৰ আজানৰ আদৰ্শ মানি চলিবলৈ সাজু এইসকল ৰাইজ আমি পূব মংগলদৈ ভোলাবাসী ৰাইজে সংকল্পবদ্ধ শপত গ্ৰহণ কৰোঁ যে আমি ভোলাৰ শান্তিৰ হকে কাম কৰিম বাহিৰা অপশক্তিক প্ৰশ্ৰয় নিদিওঁ আমি ভোলাৰ পৰাই শান্তিৰ বাৰ্তা বিলাম আমি চবেই হিন্দু মুছলিম ভাই ভাই হিচাপে ভোলাৰ শান্তিৰ হকে কাম কৰিম জয় টু ধুলাবাসী জয় টু অসমবাসী ভোলাৰ শান্তি আমাৰ কাম্য ভোলাৰ শান্তি আমাৰ কাম্য ভোলাৰ শান্তি আমাৰ কাম্য সৰ্বধৰ্মীয় শান্তি সন্মিলনৰ উদ্যোগত হিন্দু মুছলমান সকলো মিলি শান্তি সমতল কৰি আয়োজন কৰিছে ৰাজহুৱা সভাৰ দৰঙৰ ধুলাত অনুষ্ঠিত হোৱা এই বিশাল সভাত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য যি দৃশ্যই সমাজক দি গৈছে ইতিবাচক বাৰ্তা এই মঞ্চৰ পৰাই গঢ় লৈ উঠক এখন শান্ত আৰু উদাৰ সমাজ সকলোৱে আগবাঢ়ি আহক এইসকলৰ আদৰ্শৰে ৰাইজলৈ অনুৰোধ সকলোৰে আমাৰ এই ধুলাৰ যিটো এটা সম্প্ৰীতিৰ ভাৱ দেখুৱালোঁ সেই ভাৱটোৰে যাতে গোটেই অসমবাসীয়ে চলিব পাৰে আমি গোটেই অসমবাসী যাতে একগোট হৈ অসমখনক ৰক্ষা কৰিব পাৰোঁ সেই চিন্তা কৰিয়েই আজি এই সভাখন কৰি আঁতৰিলে মোৰ শুভেচ্ছা জ্ঞাপন কৰোঁ সমন্বয়ৰ মিলনভূমি আমাৰ ধুলা অঞ্চল ধুলাৰ সাতাম পুৰুষীয়া ঐক্য সংহতি আৰু ভাতৃত্ব বান্ধোন সুদৃঢ় কৰাৰ স্বাৰ্থত আজি ধুলা অঞ্চলৰ সমূহ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নাৰী পুৰুষ ভাষা ভাষীৰ লোক একত্ৰিতভাৱে আমি ধুলাত সৰ্বধৰ্মীয় এক শান্তি সন্মিলন অনুষ্ঠিত কৰিলোঁ ইয়াৰ পৰা এক মৌন সমদল উলিওৱা হ'ল বিভিন্ন শ্লোগানেৰে যিটো শ্লোগানৰ মাজত ৰৈ আছে হিন্দু মুছলিম ভাই ভাই ইয়াত সাম্প্ৰদায়িকতাৰ কোনো ঠাই নাই এনেকুৱা ধৰণৰ অলেখ অজস্ৰ বাক্যৰে এক সুন্দৰ পৰিৱেশৰ মাজত আমি এই শান্তি সমদল অনুষ্ঠিত কৰিবলৈ সক্ষম হ'লোঁ আমাৰ এই শান্তি সমদল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মাজত অনুষ্ঠিত হোৱা এই সৰ্বধৰ্মীয় সন্মিলনে গোটেই ৰাজ্যবাসীৰ মাজত এটি মেছেজ যাওক যে আমি একতাৰে আগবাঢ়িব লাগে কোনো উচতনিমূলক বক্তব্য বা কোনো ব্যক্তিগত কাৰো কোনো কাম কাজ বা দুষ্কাৰ্যৰ বাবে কোনো জনগোষ্ঠীক দোষাৰোপ কৰা দৰকাৰ নাই আমি সকলোৱে ভাই ভাই মিলা প্ৰীতিৰে নিজৰ মাজত থকা অপৰাধ প্ৰৱণতাক দূৰ কৰি শান্তি সম্প্ৰীতিৰে অসমখনক আগুৱাই লৈ যাব লাগে সেই শান্তিৰ বতৰা দিয়াৰ বাবেই আজি আমাৰ এই অনুষ্ঠান আয়োজন মংগলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট টাইম 8